নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, 2025 চনৰ 24 অক্টোবৰৰ পৰা 27 অক্টোবৰলৈকে সময়ছোৱা অতি বিশেষ হ'বলৈ গৈ আছে। কাৰণ এই সময়ছোৱাত দুটা শক্তিশালী গ্ৰহ বুধ আৰু মংগল দুয়োজনে ইজনৰ পিছত সিজন বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে। আৰু যেতিয়া এই দুটা গ্ৰহ একেটা ৰাশিত প্ৰৱেশ কৰে, বহুতো ৰাশিৰ জীৱনত ডাঙৰ পৰিৱৰ্তন ঘটে। কিন্তু সিংহ ৰাশিৰ জাতক জাতিকাৰ আটাইতকৈ বেছি লাভৱান হ'ব। হয় বন্ধুসকল, এইবাৰ সিংহ ৰাশিৰ বাবে সোণালী সুযোগ কঢ়িয়াই আনিছে। এতিয়া তেওঁলোকৰ ভাল দিন সঁচাকৈয়ে আৰম্ভ হ'বলৈ ওলাইছে। গতিকে জানো আহক কি পৰিৱৰ্তন হ'ব, কোনবোৰ ক্ষেত্ৰত অগ্ৰগতি হ'ব আৰু কি কি ব্যৱস্থাই আপোনাক অধিক সৌভাগ্যৱান কৰি তুলিব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰথমতে গ্ৰহৰ অৱস্থানৰ কথা কওঁ। 2025 চনৰ 24 অক্টোবৰত বুদ্ধিমত্তা, বাক্য, ব্যৱসায়ৰ গ্ৰহ বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব আৰু তাৰ পিছত 27 অক্টোবৰত শক্তি, সাহস আৰু কৰ্মৰ গ্ৰহ মংগল গ্ৰহৰ বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। এতিয়া কল্পনা কৰক, যেতিয়া বুদ্ধি আৰু চিন্তাৰ গ্ৰহ বুধ আৰু আৱেগ আৰু কৰ্মৰ গ্ৰহ মংগল দুয়ো একেলগে বৃশ্চিক ৰাশিত সক্ৰিয় হৈ পৰে, জীৱনৰ পৰিঘটনাবোৰ কিমান দ্ৰুতগতিত উন্মোচিত হ'বলৈ আৰম্ভ কৰে। আৰু ইয়াৰ ফলত সিংহ ৰাশিৰ ওপৰত আটাইতকৈ উল্লেখযোগ্য প্ৰভাৱ পৰিব। কাৰণ এই দুটা গ্ৰহৰ এই প্ৰৱেশত সিংহ ৰাশিৰ চতুৰ্থ গৃহত হৈ আছে, যিটো ঘৰ সুখ, বাহন, মাতৃ আৰু স্থায়ী সম্পত্তিৰ সৈতে জড়িত। সিংহ ৰাশিৰ ওপৰত বুধ আৰু মংগলৰ গ্ৰহৰ প্ৰভাৱ যদি চোৱা হয়, এতিয়া সিংহ ৰাশিৰ ওপৰত এই প্ৰৱেশত প্ৰত্যক্ষ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা যাওক। চাওক, সিংহ ৰাশিৰ শাসক নিজেই সূৰ্য দেৱতা, যি শক্তি, আত্মবিশ্বাস আৰু ৰাজসিক গুণৰ প্ৰতীক। যেতিয়া বৃশ্চিক ৰাশিত বুধ আৰু মংগল গ্ৰহৰ দৰে দুটা প্ৰভাৱশালী গ্ৰহ একত্ৰিত হৈ সূৰ্যৰ শক্তি আৰু অধিক বৃদ্ধি পায়, ইয়াৰ অৰ্থ হ'ল সিংহ ৰাশিৰ ভাগ্য স্বাভাৱিক হ'বলৈ ওলাইছে। আগতে য'ত বাধা আছিল, এতিয়া দ্ৰুত অগ্ৰগতিত হ'ব। য'ত দুখ আছিল, তাত এতিয়া আত্মবিশ্বাস বাঢ়িব। কেৰিয়াৰ আৰু ব্যৱসায়ৰ ডাঙৰ পৰিৱৰ্তন হ'বলৈ ওলাইছে। এতিয়া কেৰিয়াৰ আৰু ব্যৱসায়ৰ কথা কওঁ। এই সময়ত মংগল গ্ৰহৰ আপোনাক নতুন শক্তি দিবলৈ গৈ আছে। যিসকল সিংহ ৰাশিৰ জাতক জাতিকা নিয়োজিত হৈ আছে, তেওঁলোকৰ বাবে এইবাৰ পদোন্নতি বা নতুন দায়িত্ব আহিব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নেতৃত্বৰ দক্ষতাই কাৰ্যালয়ৰ মানুহক আপ্লুত কৰিব। আপোনাৰ বছেও আপোনাৰ কামৰ প্ৰশংসা কৰিব। যদি আপুনি ব্যৱসায়ত আছে, তেন্তে এই সময় আপোনাৰ বাবে সোণালী পৰ্যায় বুলি প্ৰমাণিত হ'ব। নতুন চুক্তি আৰু পুৰণি ক্লায়েণ্টৰ উভতি অহা, যিবোৰ সকলো একেলগে দেখা যায়। মংগল গ্ৰহৰ প্ৰৱেশে আপোনাক সাহস দিব আৰু বুধৰ অৱস্থানে আপোনাক সঠিক সিদ্ধান্ত লোৱাৰ জ্ঞান দিব। অৰ্থাৎ আপুনি যিয়ে নাভাবি সেইটো আপুনি লাভ কৰিব। আৰ্থিক লাভ আৰু আৰ্থিক পৰিস্থিতি যদি চাওঁ, এতিয়া টকাৰ কথা কওঁ। বৃশ্চিক ৰাশিত বুধ আৰু মংগল গ্ৰহৰ সংযোগে সিংহ ৰাশিৰ বাবে ধনৰ বানপানী কঢ়িয়াই আনিব পাৰে। বহুতে হয়তো নিজৰ আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিব পাৰে। নতুন আয়ৰ উৎস মুকলি হ'ব পাৰে। পুৰণি বিনিয়োগে ফল দিব। যদি আপুনি ষ্টক মাৰ্কেট, ট্ৰেডিং বা ৰিয়েল ইষ্টেটৰ সৈতে জড়িত, তেতিয়া 27 অক্টোবৰৰ পিছত সময়ছোৱাত অতি শুভ হ'ব। মাত্ৰ মনত ৰাখিব, উত্তেজনাৰ বাবে ডাঙৰ ৰিস্ক নল'ব। কাৰণ মংগল গ্ৰহই কৰ্মক উৎসাহিত কৰে, কিন্তু বুধ গ্ৰহই কিয়, চিন্তা কৰক। পঞ্চম খণ্ড যদি চাওঁ, যে প্ৰেম আৰু বিবাহৰ সম্পৰ্ক। এতিয়া আমি প্ৰেম আৰু সম্পৰ্কৰ কথা কওঁ। মংগল গ্ৰহই আপোনাৰ আকৰ্ষণ বৃদ্ধি কৰিছে, আনহাতে বুধ গ্ৰহই আপোনাৰ কথাবোৰক মধুৰ আৰু আকৰ্ষণীয় কৰি তুলিছে। গতিকে যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত বিশেষ কোনোবা এজনক প্ৰৱেশ কৰা বিচাৰি পাব পাৰে। ইতিমধ্যে সম্পৰ্কত থকাসকল, তেওঁলোকৰ সম্পৰ্কবোৰ অধিক শক্তিশালী হৈ উঠিব। ভুল বুজাবুজিও নাইকিয়া হ'বলৈ আৰম্ভ কৰিব। বিবাহিত জাতক জাতিকায়ো ৰোমাঞ্চ আৰু বুজাবুজি বৃদ্ধি অভিজ্ঞতা লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত সমন্বয়ৰ উন্নতি হ'ব। মাত্ৰ এটা কথা মনত ৰাখিব, আপোনাৰ ইগ'ক অনুপাতৰ বাহিৰত একো উৰুৱাই নিদিব। নহ'লে সৰু সৰু কথাবোৰে আপোনাৰ সম্পৰ্কক টেঙা কৰি তুলিব পাৰে। পৰিয়াল আৰু ঘৰুৱা জীৱন যদি চাওঁ, ঘৰুৱা আৰু পাৰিবাৰিক বিষয়ত সিংহ ৰাশিৰ বাবে এই সময় অতি ভাল হ'ব। আপোনাৰ মাৰ স্বাস্থ্যৰ উন্নতি হ'ব। ঘৰৰ বাবে নতুন বস্তু ক্ৰয় কৰিব পাৰে, যেনে বাহন, মাটি বা নতুন ঘৰ। যিসকলে নতুন ঘৰ নিৰ্মাণ বা স্থানান্তৰিত হোৱাৰ কথা ভাবিছিল, তেওঁলোকে এতিয়া সঠিক সময় বিচাৰি পাব।
পৰিয়ালত আপোনাৰ সন্মান বাঢ়িব। মানুহে আপোনাৰ সিদ্ধান্ত সমৰ্থন কৰিব। মানসিক শান্তি আৰু আত্মবিশ্বাস যদি চোৱা হয়, যোৱা কেইমাহমানৰ পৰা সিংহ ৰাশিৰ জাতক জাতিকাই মানসিকভাৱে ক্লান্তি অনুভৱ কৰি আহিছে। কিন্তু এতিয়া বুধ আৰু মংগল গ্ৰহৰ এই সংযোগে আপোনাক নতুন শক্তি দিবলৈ গৈ আছে। আপোনাৰ চিন্তাবোৰ আৰু স্পষ্ট হৈ পৰিব। য'ত আগতে বিভ্ৰান্তি আছিল তাতে আত্মবিশ্বাস ঘূৰি আহিব। আপোনাৰ সিদ্ধান্তবোৰ সঠিক হ'ব আৰু ইতিবাচকতা বৃদ্ধি পাব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে বা নতুন প্ৰকল্পত নামিছে, তেন্তে ২৪ অক্টোবৰৰ পিছত সময়ছোৱা অতি শুভ হ'ব। স্বাস্থ্য আৰু শক্তিৰ স্তৰ যদি চাওঁ, এতিয়া স্বাস্থ্যৰ কথা। মংগল গ্ৰহই আপোনাক প্ৰচুৰ শক্তি দিব, কিন্তু খং আৰু খৰখেদা কৰাৰ পৰা সতৰ্ক কৰি দিয়ে। বুধ গ্ৰহই কয়, সংযম ব্যায়াম কৰক বা নহ'লে মানসিক চাপ বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত মূৰ, চকু বা হজম শক্তিৰ লগত জড়িত মৃদু সমস্যা হ'ব পাৰে, কিন্তু সেইবোৰ কোনো ডাঙৰ সমস্যা নাথাকিব। নিয়মিত ব্যায়াম, ধ্যান আৰু পৰ্যাপ্ত টোপনিয়ে শৰীৰ আৰু মন দুয়োটাকে ভাৰসাম্য ৰক্ষা কৰিব। আধ্যাত্মিক আৰু কৰ্মৰ উপকাৰ যদি চাওঁ, সিংহ ৰাশিৰ জাতক জাতিকাসকল সহজভাৱে আত্মবিশ্বাসী আৰু আধ্যাত্মিক মনোভাৱৰ। এই সময়ে আপোনাক আপোনাৰ অন্তৰ্নিহিত শক্তিক চিনি পোৱাৰ সুযোগ দিব। সূৰ্য, মংগল আৰু বুধ যদি চাওঁ, তিনিওটা কৰ্মগ্ৰহ। সেয়ে এই সময়ত যি ক্ৰিয়া কৰিলেই তাৰ প্ৰত্যক্ষ ফল পোৱা যাব। ভাল কাম, দান, প্ৰাৰ্থনা, সেৱাই আপোনাৰ সৌভাগ্য শক্তিশালী কৰিব। দশম খণ্ড আমি যদি চাওঁ, প্ৰতিকাৰ যদি আমি চাওঁ, এতিয়া আমি আহক প্ৰতিকাৰ। এতিয়া কিছুমান সহজ অৰ্থচ ফলপ্ৰসূ প্ৰতিকাৰৰ কথা কওঁ, যিটো এই সময়ছোৱাত আপোনাৰ বাবে অত্যন্ত শুভ হ'ব। আপুনি মংগলবাৰ আৰু বুধবাৰে ভগৱান হনুমান আৰু বিষ্ণু ভগৱানক পূজা কৰক। প্ৰতিদিনে পুৱা সূৰ্য দেৱতাক পানী আগবঢ়াওক। ওম সূৰ্যায় নম আৰু ওম হ্ৰীম ক্লীম বুধাই নম মন্ত্ৰ ১০৮বাৰ আপুনি জপ কৰক। কাঁহৰ পাত্ৰত পৰা আপুনি পানী খোৱা আৰম্ভ কৰক। কোনো দুখীয়া মানুহক ৰঙা কাপোৰ বা গুড় দান কৰক। খং পৰিহাৰ কৰি সংযম বজাই ৰাখক। এই প্ৰতিকাৰে আপোনাৰ পক্ষত বুধ আৰু মংগল দুয়োটাকে শক্তিশালী কৰিব। ভাগ্যৰ এটা টাৰ্ণিং পইণ্ট দেখা গৈছে ২০২৫ চনৰ ২৭ অক্টোবৰৰ পিছত। সময়ছোৱা সিংহ ৰাশিৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে প্ৰমাণিত হ'ব পাৰে। দীৰ্ঘদিন ধৰি বাকী থকা যিকোনো কাম সফল হ'ব। এটা অসম্পূৰ্ণ সপোন এতিয়া পূৰ্ণতাৰ সম্ভাৱনা দেখুৱাইছে। এই সময়ে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰি সমাজত গৌৰৱ কঢ়িয়াই আনিব। মাত্ৰ মনত ৰাখিব, কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য আপোনাৰ আটাইতকৈ ডাঙৰ চাবিকাঠি। গতিকে বন্ধুসকল, বুধ আৰু মংগল গ্ৰহৰ এই প্ৰৱেশে সিংহ ৰাশিৰ বাবে এক নতুন আৰম্ভণি আনে। এইবাৰ চিনি পাব আপোনাৰ কঠোৰ পৰিশ্ৰম। আপোনাৰ প্ৰচেষ্টা সফলতালৈ ৰূপান্তৰিত কৰক আৰু আপোনাৰ জীৱনলৈ সুখৰ এক নতুন ৰশ্মি আনিব। মাত্ৰ নিজৰ ওপৰত বিশ্বাস কৰক, সঠিক দিশত আগবাঢ়ি যাওক আৰু সদায় ভগৱান সূৰ্যদেৱক আশীৰ্বাদ বিচাৰি। যদি আপুনি এই ভিডিঅ'টো ভাল লাগিলে তেন্তে চেনেলটো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট কৰিব জয় সূৰ্যদেৱ, যাতে আপোনাৰ জীৱনত ইতিবাচক শক্তি বৃদ্ধি পাব পাৰে। ধন্যবাদ। আপোনাৰ ভাল দিনবোৰ সঁচাকৈয়ে এতিয়াই আৰম্ভ হৈছে।